অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি গোটেই ৰাজ্যজুৰি গুৰু প্ৰণাম হিচাপে শিক্ষক দিৱসটো পালন কৰিছোঁ। আৰু মোৰ হাইস্কুলীয়া জীৱনৰ শিক্ষাগুৰু ডক্টৰ উমেশ শৰ্মা শাস্ত্ৰী জ্যোতিষী এজন বিখ্যাত, আৰু তেখেতক আজি মই বহুদিনৰ মূৰত ছাৰক আহি পেলাই লগ পাইছোঁ। আৰু বিশেষকৈ সেই দিনবিলাক মনলৈ আহিছে আজি ছাৰক ওচৰৰ পৰা দেখি। বিশেষকৈ ছাৰৰ এটা কথা মোৰ মনত আছে, ছাৰে অসমীয়া পঢ়াইছিল আমাক ক্লাছত। তেতিয়া নীতি শব্দটো লিখিবলগীয়া হৈছিল। মই নৰ্থচুকীয়াত নি তৰচুকীয়াত টি বুলি লিখিলোঁ। ছাৰে মোক 5 মিনিটমান থিয় কৰাই থৈছিল যে তুমি যদি নীতি শব্দটো বানানটো শুদ্ধকৈ লিখিব নোৱাৰা তেতিয়াহ'লে তুমি বিপদত পৰিবা, গতিকে নীতিটো তুমি থিয় হৈ পেলাই শুদ্ধকৈ লিখা। ছাৰে চাগিলে পাহৰিলে, গতিকে সেই শিক্ষাগুৰুক মই আজি বহুদিনৰ মূৰত ছাৰৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ। আৰু ছাৰৰ স্বাস্থ্য দেখিও মই অত্যন্ত অভিভূত। এতিয়া 80 বছৰ হৈছে ছাৰৰ, 5 কিলোমিটাৰ দৈনিক খোজকাঢ়ে। আৰু তেখেতে গোটেই সমাজৰ লগত জড়িত হৈ আছে। আৰু আজি মই আৰু এটা কথাত খুব সুখী যে আমাৰ কংগ্ৰেছ দলৰ প্ৰত্যেকগৰাকী নেতা কৰ্মী, এতিয়ালৈকে মই হাজাৰ হাজাৰ হোৱাটছআপ মেছেজ, মোৰ আজি মোবাইলটো অলমষ্ট লক হৈ গ'ল, এতিয়া খুলিব পৰা নাই, মানে হেং হৈ গৈছে। চাৰিওফালে আজি আমাৰ এই গুৰু প্ৰণাম কাৰ্যসূচী চলি আছে। দলৰ প্ৰতিগৰাকী নেতা কৰ্মী, বিষয়ববীয়া, সাংসদ, বিধায়ক, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও নিজৰ নিজৰ শিক্ষাগুৰুৰ ঘৰত গৈ আজি আমি কাৰ্যসূচী পালন কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে যে গুৰুসকলৰ মনৰ ভাৱ বুজ লোৱা, শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত তেখেতসকলৰ পৰামৰ্শ লোৱা, আৰু শিক্ষকসকলৰ সমস্যাবিলাকক লৈও এটা পথ, যি পথেৰে গ'লে আমাৰ সকলোৰে মনবিলাক ভাল হ'ব। ৰাজ্যখনৰ নতুন প্ৰজন্মই নতুন উৎসাহেৰে গুৰুসকলৰ পৰা শিক্ষা লাভ কৰিব, তেনেকুৱা এটা পৰিৱেশ আমি বনাব বিচাৰিছোঁ। ৰাজ্য চৰকাৰে ইচ্ছা কৰা হ'লে আজিৰ দিনটোত আন্দোলন নকৰিবৰ কাৰণে অন্ততঃ শিক্ষকসকলক এটা আহ্বান জনাব পাৰিলেহেঁতেন। কাৰণ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়া এগৰাকী অধ্যাপক আছিলে, ভাইচ চেঞ্চেলৰ আছিলে, তাৰপিছত তেওঁ ESSRত গৈ পেলাই আমাৰ দেশৰ ৰাষ্ট্ৰদূত আছিলে, পৰৱৰ্তী সময়ত উপৰাষ্ট্ৰপতি, ৰাষ্ট্ৰপতি। তেখেতৰ জন্মতিথিটো শিক্ষক দিৱস পতাৰ সিদ্ধান্তটো গোটেই দেশৰ সেই সময়ৰ শিক্ষক সমাজে গ্ৰহণ কৰিছিল। এই দিনটোত শিক্ষকে আন্দোলন কৰিব কিয় বিচাৰিছে? এইটো অহংকাৰ হোৱাৰ কাৰণে চৰকাৰে উপলব্ধি কৰিব পৰা নাই। কাৰণ এই চৰকাৰত থকা মন্ত্ৰীসকল যে এসময়ত ছাত্ৰ আছিলে, এইসকল শিক্ষকে যে আমাক এই অৱস্থালৈকে অনাত সহায় কৰিছে, এই কথাটো মন্ত্ৰী হৈ পেলাই ৰঙা লাইটৰ শব্দৰ আৱাজত শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকি লোৱা আৰামৰ পৰিস্থিতিত তেওঁলোকে হয়তো পাহৰি গ'ল যে তেওঁলোকো ছাত্ৰ আছিল। সেইকাৰণে মই ভাবিম যে চৰকাৰে নিজক অহংকাৰ ত্যাগ কৰক। ক্ষমতা স্থায়ী নহয়, শিক্ষকসকল কিন্তু স্থায়ী। আৰু আশীৰ্বাদ আৰু অভিশাপ দুয়োটা স্থায়ী। যদি আপুনি আশীৰ্বাদ ল'ব পাৰে সেয়াও থাকি যাব, যদি অভিশাপ লয় সেয়া থাকি যাব। সেইকাৰণে ক্ষমতা স্থায়ী বুলি ভাবিব নালাগে। কেনেকৈ আমি গুৰুৰ পৰা আশীৰ্বাদ ল'ম, যিটো শাস্ত্ৰত কৈছে যে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ। এই গুৰুক আমি আশীৰ্বাদৰ যিটো তেওঁলোকৰ শক্তি, সেই শক্তিটোক আমি অনুভৱ কৰিব লাগে। মই ভাবোঁ যে চৰকাৰখনত নিগেটিভ এনাৰ্জি বৃদ্ধি পাইছে। চৰকাৰখনৰ মানে অপশক্তিৰ দ্বাৰা পৰিচালিত হোৱা যেন অনুমান হয়। যে শিক্ষক বিদ্ৰোহ আজি অন্তত হোৱাটো এইটো গোটেই ৰাজ্যখনৰ কাৰণে ভাল খবৰ নহয়। সমূহ অতিথিবৃন্দক মোৰ ফালৰ পৰা মই সাদৰ অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি শিক্ষক দিৱসৰ উপলক্ষে আপোনালোক আমাৰ গৃহত উপস্থিত হৈ আপোনালোকে যি গুৰু বন্দনাৰ কাৰ্যসূচী আৰম্ভ কৰিছে, সেইভাৱে
আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভূপেন বৰা অসম কংগ্ৰেছ কমিটিৰ সভাপতি। তেওঁ হাইস্কুলত পঢ়ি থকাৰ অৱস্থাত তেওঁ মোৰ ছাত্ৰ আছিল। যি মূলে বাঢ়িব দুপাততে চিন, সেই তেনেকুৱা অসমীয়াত কথা একাষাৰ আছে। গতিকে হাইস্কুলত পঢ়ি থকা অৱস্থাত তেওঁ হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল। তাৰ পাছত কলেজত পঢ়ি থকা অৱস্থাতো কলেজ ছাত্ৰ সন্থাৰ তেওঁ ছেক্ৰেটৰী আছিল। তাৰপৰা বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতো বিশ্ববিদ্যালয়ৰ ছাত্ৰ সভাৰ তেওঁ ছেক্ৰেটৰী আছিল। গতিকে তেতিয়াৰ পৰা ক্ৰমাগতভাৱে উন্নতিৰ জখলাত আগবাঢ়ি গৈ প্ৰয়াত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী থকাৰ দিনত ছাৰৰ দিনতে তেওঁ ৰাজনীতিত পদাৰ্পণ কৰি বৰ্তমান তেওঁ অসম কংগ্ৰেছ কমিটিৰ সভাপতি পদত অধিষ্ঠিত হোৱাত আমি সুখী হৈছোঁ। তেওঁৰ বাস্তৱ জীৱনৰ প্ৰায়খিনি কথাতেই সৰুৰ পৰাই মই জড়িত হৈ আছিলোঁ। গতিকে সকলো কথা মই জানো। গতিকে তেওঁ বৰ্তমান অৱস্থাত সংসদীয় সচিব হ'ল, তেওঁ বিধায়ক হ'ল, অসম কংগ্ৰেছ কমিটিৰ সভাপতি আসন অলংকৃত কৰাত নথৈ আনন্দিত হৈছোঁ। প্ৰাক্তন ছাত্ৰ হিচাপত সদায় তেওঁৰ ওপৰত আশীৰ্বাদ আছে। ভৱিষ্যত জীৱনৰ মংগলময় হোৱাটো কামনা কৰিছোঁ। তেওঁৰ মনত যি আশা পুহি আছে, সেই আশা ফলৱতী হওক বুলি প্ৰাক্তন ছাত্ৰ হিচাপত মই গুৰুৰ ফালৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। মনৰ সদবিশ্বাস সম্পূৰ্ণ ফলভাগী হওক।